কেনেকৈ মাৰিম ফটো কেনেকৈ তই লগত ফটো নুঠো বুলি কৈ থকা নাছিলি চাই পাম আৰু বহুত দূৰ নাই তিনিচুকীয়া পাৰ হ'লো তাৰপাছত ইয়াতে কিবা কানি খাব ৰ'লো অলপ একেবাৰে নামচাইত লগ পাম পিছে যায় পাঁচ চাচ বনোৱাৰ কাম আছে অলপ খুব খা আমি আহি তালাপ পালোঁ এইবিলাক অলপ কেছ পইচা ওলাই লওঁ মানে তাতে নেটৰ প্ৰব্লেম আৰু অনলাইন পেমেন্ট নচলে ইমান সেইকাৰণে পেমেন্টটো দীপ কি কোৱা দীপজ্যোতি বৰুৱা হা বলিয়ে পইচা ওলাম আমি অলপমান পইচা ওলাই লওঁ আপোনালোকে দিব পাৰে আমাক অলপ সহায় সহযোগিতা কিবা ক'ব নেকি সহায় সহযোগিতাৰ ওপৰত পঠাই দিয়া হ'ব অলপ ৰয়িঙলৈ আৰু 23 কিলোমিটাৰ আছে ইয়াত এন্ট্ৰি কৰিবৰ কাৰণে এতিয়া পাছ বনাব লাগিব তাৰ কাৰণে ৰৈছোঁ এতিয়া ভাইটিক পঠাই দিওঁ পাছ বনাবৰ কাৰণে মই বাইকৰ ওচৰত থাকোঁ কিয় কাগজ মই লোৱা নাই তই লৈছ মাথা বেয়া হৈছে তোক এটা কেতিয়াবা ল'বা বুলি দিছোঁ মই কাগজ হেৰাইছে আমাৰ আমি এতিয়া কাগজখিনি বিচাৰি আৰামত হৈছে মাথা বেয়া হৈছে নেকি কাগজখিনি বিচাৰি আপোনালোকক কথা পাতি আছোঁ তাৰপিছত একেলগে ৰয়িং যাম আমি ৰেডি হৈ গ'ল পুৰা আধা ঘণ্টামান লাইন পাতি তাতে কিবাকে লৈছোঁ গৰমত ই কোনোবা ছোৱালীৰ লগত কথা পাতি পৰি আছে মুঠতে কি কেতিয়াবা কিবা খাই থাকোঁতে ভাগত লাগি গ'ল ইয়াত ৰখি আচ্ছা ঠিক ৰ'দত লাইন পাতিলে গম পালা হয় আৰু আমি এতিয়া ৰয়িঙত সোমাম আহি পালোঁ ফাইনেলি ৰয়িঙৰ ওচৰত এতিয়া সোমাম আৰু বোলো আপোনালোকক লৈ যাওঁ ফাইনেলি আহি ৰয়িং পালোঁ আৰু বহুত যাব আছে আনিনি আৰু কি হয় চাই থাকক আপোনালোকে আমি যাই আছোঁ আহি কিনে আমি আনিনিৰ ফালে সোমাইছোঁ প্ৰায় আমি 10-12 কিলোমিটাৰমান আহিলোঁ আৰু আনিনিৰ ফালে এইটো ৰাস্তা সৰু ৰাস্তা গোটেই আৰু 212 কিলোমিটাৰ আছে আনিনিলে চাইলোঁ আমি কিমান দূৰ যাব পাৰি পাৰালৈকেতো বাৰু আনিনি যোৱাই চেষ্টা কৰিম কি হয় এই য'তে ৰ'লেও কিবা খাৱাতে মাথা মাৰি থাকে মুঠতে লাগি আছোঁ গছত চিঙানি খাইছোঁ ঠিক কান্দ কি হ'ল দীপ ধুনীয়া সুন্দৰ কিবা ক'বা নেকি এইটো পুৰা লোৱা পানী আনিব গৈছিল কি ইয়াৰ বহুত চতেই কল কলা হ'ব বোলে সেইকাৰণে গলত মাৰাও লৈ আহিছি তাকে চিয়া মানুহটোৱে হা নৰ্মেল নাই নেকি চাও লাৰি চাও অঁ ধুনীয়া ভাইটি নিশা শুই আছে ভাইটি কি ভাবি আছা তুমি কি ভাবি আছা মানে আমাৰ বাজেট দুটাৰ ভিতৰত কিমান আছিল 20,000 13,000 টকা এতিয়া গেলে আহিছিল একো নাই চিন্তা কৰিছোঁ বেজবালি বাইক আছে মোবাইল আছে আমি আছোঁ পইচা এতিয়া থাকালি থাকিলে হ'ল যি নাই এতিয়া আগুৱাই দিওঁ অলপ কি পায় আগৰ ফালে
দিব লাগে এনেকৈ গৈ আছোঁ আৰু লাহে ধীৰে কিমান দূৰ পাৰি আজি কভাৰ কৰিব তাকে চাই লওঁ আমি অলপ আহিফালে ৰৈ দিলোঁ ইয়াত বহুত গা বেয়া ভাগৰ লাগি আছে ইয়াৰ বোলে কিবা হৈছে প্ৰব্লেম লাইন বেয়া কেতিয়া গৈ পাওঁ কিবা ভোকো লাগিছে খাব একো নাই ইয়াত গাড়ীও চাই নে চতৌ মাত ওলাই আছে কি মিঠৈ ৰখ নাপা এতিয়া একেবাৰে কম সেইকাৰণে আৰু আপোনালোকক দেখাই নাথাকিলোঁ ইমানখিনি এতিয়া আমি ভাত খাবলৈ লৈছোঁ মায়'দিয়া পাছ পাই কিনে পিছত আমি লগ পাম একেবাৰে ভাগৰ লাগিছে শুই আছো ক'ত শুই আছো নাজানো হুমলি পাম আৰু 10 কিলোমিটাৰ আনিলি বহুত দূৰ আছে আজি যাব পৰা নাই ঠিক নাই আনিলি নহয় আনিনি বুলি কৈছো যাব পাৰিম কিন্তু ইচ্ছা যাওঁ নথকা এতিয়া বাৰু বহুত টাইম হোৱা নাই এতিয়া 3:20 হৈছে আৰু আনিনি আছে 1:35 মান তাকে চিন্তা কৰি আছো এতিয়া ইচ্ছা কৰিলে যাই পাম কিন্তু এতিয়া ইচ্ছা কৰা নাই ইচ্ছা কৰাও নাই আকৌ ইচ্ছাও যায় দেচোন বাৰু কি হয় দেখা যাব গম পাবি বাৰু তহঁত যাব যথেষ্টখিনি আৰু আনিনি 1:30 মান আছে এতিয়া টাইম প্ৰায় 4:25 মান হ'ল যাই আছোঁ এনেকুৱা ৰাস্তা দেখা পাইছে আগত অলপ বহুত ক্লিপ লোৱা নাই মানে মোবাইলৰ ইমান চাৰ্জ নাই কিবা অলপ লৈ যাই থাকিম এতিয়া এইখিনিয়ে দেখাই থাকিম আৰু বহুত দীঘলীয়া নহ'ব লাষ্টৰ ফালে কিজানি কালিৰ নিচিনা আজিও নাই বুৱে চাই থাকোঁ আৰু কিমান দূৰ পাৰি কিন্তু দ্বীপটোৰ ওপৰত মোৰ এটা বিশ্বাস আছেই একবাৰ যি তই মোক পেলাবি এই ৰাস্তাত বৰষুণ দিলে যাবৰ উপায় নোহোৱা হ'ব একজনে বোকা হ'ব গম পাইছা নে তই এইটো ৰাস্তাটোৰ ওপৰত কিবা ক'বা নেকি ৰাস্তা ধুনীয়া আহি মজা লাগিছে ৰাস্তাৰ ওপৰত কিবা ক'বা নেকি তুমি এটা কৈ দিছা ৰাস্তা ভাল ৰাস্তা এই ৰাস্তা হ'লে আমি আনিনি আৰু বেছি নালাগে 20-30 মিনিটমান লাগিব 100 কিলোমিটাৰমান আছে টিপটপ গৈ থাকিম নাই দিনতে আপোনাৰ লগত তাত পাম লওক হেলমেটটো জাষ্ট পিন্ধি আছিলোঁ দেই অলপমান হাতত লৈছোঁ মানে অলপ নেচাৰেল হাৱা লৈছোঁ ধুনীয়া যাই থাকিম আমি এই ছোৱালী দেখিলে হেলমেট লুকাই এনেই এটা ছোৱালী নহয় এটা ছাগলী এটাও দেখা নাই মই আছে কিয় দেখিছোঁ গাই কেইটা দেখিছোঁ গাই আছে দুই এটা তোৰ স্বভাৱ বেয়া যাই থাকো দে বেয়া হৈ গৈছে একদম ৰাস্তা বহুত বেয়া লাষ্টত এই ভাল ৰাস্তা পালোঁ বাৰু এনেকুৱা এয়া ঘুমাই লৈছে কি কবি ইমান নৰা হ'লে কেনেকৈ হ'ব আৰু প্ৰায় 65 কিলোমিটাৰমান আছে আনিনি আৰু 1.5 ঘণ্টামান লাগব দেচোন বাৰু আমি আগত যাই লওঁ মোবাইলত আৰু 4% চাৰ্জ হ'লেও এটা শ্বট লৈ ল'লোঁ আৰু
যি নাই নাই বুলি বহুত ধুনীয়া ধুনীয়া নাজাৰা আমি দেখুৱাব পৰা নাই আজি লাষ্টা চল্লিছ আমি আহি আহি আনি নি পালোঁ ইয়াতে হোমষ্টে এটা লৈ তাতে আজি থাকি দিলোঁ বেম্বো দ্বীপ কি আছিলে নামটো বেম্বো লজ নে কিবা তেনেকৈ এইটো আমাৰ দীপজ্যোতি বৰুৱা পুৰা সাগৰত পেল না কিবা ক'বা নেকি জাৰ্ণিটো কালি লগ পাম ভালকৈ আনিনি ভিউ পইণ্টত 480 কিলোমিটাৰ এই জাৰ্ণিটো আজিৰ ধুনীয়া লাগিছে এতিয়া উঠিব পৰা নাই বাই বাই গুড নাইট